নমস্কাৰ। আজি মই আপোনালোকৰ বাবে এটা ছুটি ভিডিঅ' আনিছোঁ। সেইটো হ'ল 2024 আৰু 25 শিক্ষাবৰ্ষৰ বাবে। যিহেতু আমাৰ 2024 আৰু 25 শিক্ষাবৰ্ষ এতিয়া উকললৈ গৈছে, মানে শেষ হ'বলৈ গৈ আছে। গতিকে এই শেষৰ আগে আগে আমাৰ বিদ্যালয়ত যিবোৰে পঢ়ি আছে ল'ৰা ছোৱালী বা শিক্ষাৰ্থীবোৰ, সিহঁতৰ এতিয়া চতুৰ্থ সাময়িক মূল্যায়ন হ'ব। গতিকে এই চতুৰ্থ সাময়িক মূল্যায়নৰ বিষয়ে মই কিছুমান কথা অৰ্থাৎ আপোনালোকক জনাম বুলি ভাবিছোঁ। চাওক, যিটো আমাৰ চতুৰ্থ সাময়িক মূল্যায়ন, এই সাময়িক মূল্যায়নত কিমান নম্বৰৰ পৰীক্ষা হ'ব, 50 নম্বৰৰ হ'ব নে 100 নম্বৰৰ হ'ব নে 80 নম্বৰৰ হ'ব, সেই বিষয়ে মই বিতংকৈ আপোনালোকক জনাম বুলি ভাবিছোঁ। আৰু লগতে তাৰপিছত পৰীক্ষা হোৱাৰ পিছত ৰিপৰ্ট কাৰ্ডত মানে ক'ৰ পৰা কিমান নম্বৰ ল'ব লাগিব, মানে কিমান নম্বৰ লয় সেই যিটো ৰিপৰ্ট কাৰ্ড, সেই ৰিপৰ্ট কাৰ্ডটো বনাব লাগিব, সেই গোটেইটো মই আপোনালোকক জনাম বুলি এই যিটো ভিডিঅ' এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মানে ইনফৰ্মেশ্যনটো জনাই দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। চাওক, আপোনালোকে যদি এই যিটো এই লেটাৰ যদি চাই আপোনালোকে গম পাইছে ছাবজেক্টটো লিখা আছে ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেণ্ট, যিটো ইন শ্বৰ্ট FA বুলি কয়, আৰু ছামেটিভ এছেছমেণ্ট, যিটো ইন শ্বৰ্ট ছামেটিভ এছে বুলি কোৱা হয়, আৰু এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ছেশ্যন। চাওক, ইয়াত কৈছে FA আৰু এছে আৰু এনুৱেল এক্সামিনেশ্যন বুলিও কৈছে। সেইটো অলপমান পিছত আপোনালোকে গম পাব, যদিও মই এতিয়া কৈ দিছোঁ। যিটো FA নহয় জানো, সেইটো দুটা থাকে আৰু এছে দুটা থাকে। যিটো এছেটো, সেই এছেটোকে এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হয়, কিন্তু সকলো ক্লাছৰ বাবে সেইটো কোৱা নহয়। সেইটো অলপমান পিছত কৈ আছোঁ, আপোনালোকে অলপমান ৰখি দিব, গোটেই কথাটো আপোনালোকে জানিবলৈ পাব। ইয়াত চাওক, ইয়াত যদি আপোনালোকে বডি অফ দ্য লেটাৰটো যদিহে চাই আপোনালোকে গম পাব, ইয়াত লিখা আছে যে ৰিগাৰ্ডিং, ইয়াত কৈছে ফৰ্মেটিভ এছেছমেণ্ট, ছামেটিভ এছেছমেণ্ট এণ্ড এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ছেশ্যন লিখা আছে। এইটো 2024 and 25 বুলি দিয়া আছে। এইটো হ'ল ক্লাছ 3ৰ পৰা ধৰি ক্লাছ 8লৈকে এই সন্দৰ্ভত মানে এটা হেৰি দিছে, মানে এটা লেটাৰ দিছে। আৰু ইয়াত এটা মানে কি কোৱা হয়, সেইটো নটিফিকেশ্যন এনক্ল'জ কৰা হৈছে মানে ইয়াত, ঠিক আছে। এইটো যদি আপোনালোকে চাই কিছুমান কথাটো গম পাব। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত অলপমান স্ক্ৰল ডাউন কৰিছোঁ। এইটো চাওক, গাইডলাইনছ ফৰ ফৰ্মেটিভ এছেছমেণ্ট, যিটো ইন শ্বৰ্ট FA বুলি কোৱা হয়, আৰু ছামেটিভ এছেছমেণ্ট ইন শ্বৰ্ট এছে বুলি কোৱা হয়, আৰু এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ছেশ্যন। এইটো চাওক আপোনালোকে গম পাব। এইটো যিটো আপোনালোকে চাৰ্ট এতিয়া দেখি পাই আছে, সেই চাৰ্টত কি লিখিছে, ক্লাছ 3ৰ পৰা ধৰি, ঠিক আছে। মই আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, ক্লাছ 3, এইটো ক্লাছ 3 নহয় জানো, এইটো চাওক ক্লাছ 3, ক্লাছৰ পৰা ধৰি ক্লাছ 8লৈকে মানে সেই ক্লাছবোৰৰ বাবে এই যিটো এই চাৰ্টটো বনোৱা হৈছে। এইটো চাওক, এইটো যিটো মই এতিয়া গোল কৰি আছোঁ, সেইটো হ'ল যিটো প্ৰথম পৰীক্ষা, ঠিক আছে। এই প্ৰথম পৰীক্ষা আমাৰ অলৰেডি হৈ গ'ল। সেইটো যিটো প্ৰথম সাময়িক পৰীক্ষা বুলি কোৱা হয়, সেইটো FA1 বুলি কোৱা হয়, আৰু সেইটো 50 মাৰ্কছত লোৱা হৈছিলে। তাৰপিছত যিটো ছেপ্টেম্বৰ মাহত হৈছিলে, সেইটো 100 নম্বৰত লোৱা হৈছে, সেইটো SA1 বুলি কোৱা হয়, যিটো আমি আগতে কি বুলি কৈছিলোঁ, আমি হাফ ইয়াৰলি বুলি কৈছিলোঁ, মানে ছমহীয়া পৰীক্ষা বুলি কৈছিলোঁ। সেইটো হ'ল, আৰু তাৰ পাছত এইটো চাওক, ডিচেম্বৰত যিটো আমাৰ অলৰেডি হৈ গ'ল ন, এইটো চাওক, এইটোতো ডিচেম্বৰত অলৰেডি হৈ গ'ল, সকলোৱে জানে নহয় জানো। এই পৰীক্ষাত, ঠিক আছে, এই পৰীক্ষাত হেৰিৰ 50 নম্বৰৰ মানে পৰীক্ষা পতা হৈছিলে। গতিকে এই যিটো পৰীক্ষা, এই পৰীক্ষাটো শেষ হৈ এতিয়া আমাৰ এইটো চতুৰ্থ সাময়িক পৰীক্ষা, যিটো আমি SA2 বুলি কওঁ। এতিয়া চাওক, অথনি আমি যে মই যে কৈছিলোঁ এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হয়, এই সন্দৰ্ভত মই এতিয়া আহিছোঁ। চাওক, ইয়াত আপোনালোকে যদিহে মন কৰি চাইছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখি পাইছে। এইটো চাওক, ইয়াত এনুৱেল এক্সামিনেশ্যন বুলি কৈছে, আৰু ইয়াত এনুৱেল এক্সামিনেশ্যন বুলি কৈছে। বাকী গোটেইবোৰত FA আৰু এছে লিখা হৈছে। তাৰমানে অৰ্থটো হ'ল যে যিটো ক্লাছ 8, ঠিক আছে, এই ক্লাছ 8ৰ যিটো পৰীক্ষা, এই পৰীক্ষাটো এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হয়। আৰু ক্লাছ 5ৰ যিটো পৰীক্ষা, এই পৰীক্ষাটো মানে মূল্যায়নটো বুলি কৈছোঁ, আৰু আজিকালি এতিয়াতো মূল্যায়ন বুলি কোৱা হয় নহয় জানো। গতিকে মূল্যায়নটো কি বুলি কোৱা হয়,
এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হয় মানে কথাটো সেইটোৱে। এতিয়া চাওক, যিহেতু ইয়াত 100 নম্বৰ বুলি লিখা হৈছে, এতিয়া সঁচাকৈ 100 নম্বৰ হ'বনে? আপোনালোকে যদিহে মন কৰে 100 নম্বৰ কৰিব পাৰিব, বা তাতকৈ কমাই 80 নম্বৰৰো কৰিব পাৰিব। কাৰণ আপোনালোকৰ এই ক্ষেত্ৰত চাওক, আমি যিহেতু শিশুৰ বা শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ হোৱাটো আমি বিচাৰোঁ, সেইবাবে আমি স্কলাষ্টিক, ঠিক আছে, স্কলাষ্টিক এৰিয়াটো আমি চাব লাগিব। সিহঁতৰ যেনেকৈ চাওক স্পৰ্টছ, আৰ্টছ, মিউজিক, ডান্স, নহয় জানো, লাইফ স্কিল, কমিউনিটি ছাৰ্ভিচ, ৱৰ্ক এডুকেশ্যন, বা যিকোনো মানে সেইবোৰৰ কাৰ্যত এই ল'ৰা ছোৱালীবোৰ বা শিক্ষাৰ্থীবোৰ কি ধৰণৰ মানে পাৰফৰ্ম কৰিছে, সেই পাৰফৰ্মেঞ্চৰ ভিত্তিত মানে আপোনালোকে নম্বৰ দিবলৈ 20 নম্বৰ আপোনালোকে মানে হেৰি কৰিব পাৰিব, মানে আপোনালোকে নিজে দিব পাৰিব। মানে তাৰমানে কথাটো এইটোৱে যে যিটো থিয়ৰী, ঠিক আছে, যিটো মানে 100 নম্বৰৰ বুলি কৈছোঁ আৰু যেনিবা এই যিটো চতুৰ্থ সাময়িক আপোনালোকে পাতিবলৈ গৈ আছে, তাত আপোনালোকে থিয়ৰীটো 80 নম্বৰ মানে ৰাখিব পাৰিব। তাৰপিছত যিটো হেৰি মানে যিটো স্কলাষ্টিক এৰিয়া, সেই এৰিয়াটো আপোনালোকে 20 ল'ব পাৰিব মানে। গতিকে এই 20ৰ পৰা আপোনালোকে চাব ল'ৰা ছোৱালীবিলাক মানে শিক্ষাৰ্থীবোৰ সিহঁতৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা আছিলে, এই পাৰফৰ্মেঞ্চৰ ভিত্তিত আপোনালোকে নম্বৰটো সিহঁতক দিব পাৰিব। কথাটো সেইটোৱেই। তাৰপিছত এইটো চাওক, আৰু এটা কথাটো আপোনালোকক জনাই দিওঁ, আমাৰ অসমৰ কেবিনেটত এটা সিদ্ধান্ত লৈছে, মানে লোৱা হ'ল, আপোনালোকে চাগে গম পায়েই, যে যিটো ক্লাছ 5ৰ যিটো হেৰি, এইটো ক্লাছ 5 নহয় জানো, কালাৰটো মই চেঞ্জ কৰি দিছোঁ বাৰু, এইটো ক্লাছ 5 আৰু এইটো ক্লাছ 8। এই ক্লাছ 5 আৰু ক্লাছ 8ৰ যিটো হেৰি ল'ৰা ছোৱালী বা শিক্ষাৰ্থী, সিহঁতে যদিহে চতুৰ্থ সাময়িক মূল্যায়নত বা এনুৱেল এক্সামিনেশ্যনত সিহঁতে যদিহে মানে ভাল ফলাফল যদিহে সিহঁতে মানে দেখুৱাব নোৱাৰে, বা পাছিং মাৰ্কছ যদি সিহঁতে মানে লৈ আনিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে সিহঁতক মানে হেৰি কৰিব নোৱাৰিব, সিহঁতক মানে পাছ কৰাব নোৱাৰিব। মানে সিহঁতে সেই যিটো ক্লাছ 8 বা ক্লাছ 5 সিহঁতে তাতেই মানে পঢ়িব লাগিব। কথাটো সেইটোতো জনাটো বহুত দৰকাৰ, গতিকে আপোনালোকক মই জনাই দিলোঁ। কিন্তু ইয়াতো আৰু হেৰি আছে, যদিহে সিহঁতৰ নম্বৰটো যদি ভাল নহয়, মানে পাছিং মাৰ্কছ যদি নাপায় সিহঁতে, এই যিটো এনুৱেল এক্সামিনেশ্যন যদিহে 5 মাৰ্কছ নাপায়, তেতিয়াহ'লে আপোনালোকে সিহঁতক আকৌ, ঠিক আছে, এমাহমান হেৰি কৰিব লাগিব, মানে শিক্ষাদান দি পিনি আকৌ সিহঁতক এক্সাম দিব লাগিব। এই এক্সাম দিয়াৰ পিছতো যদিহে সিহঁতে ভাল নম্বৰ আনিব নোৱাৰে, তেতিয়াহে সিহঁতক মানে আপোনালোকে ৰখাব লাগিব ক্লাছ 5তেই বা ক্লাছ 8তেই, মানে সিহঁতক মানে পাছ কৰাব নোৱাৰিব। কিন্তু যদিহে এক্সাম কৰাৰ পিছত যদি সিহঁতে ভাল মানে হেৰি নম্বৰ আনিব পাৰে, তেতিয়াহ'লে আপোনালোকে সিহঁতক পাছ কৰাব পাৰে। কথাটো সেইটো। গতিকে এই কথাটো জনাটো সকলোৰ বাবে মানে অতি প্ৰয়োজন বাবে এই কথাটো মই আপোনালোকক জনাই দিলোঁ। তাৰপিছত আমি যদি অলপমান স্ক্ৰল ডাউন কৰি যাওঁ, এইটো চাওক, এইটো আমি ইয়াত এতিয়া মানে আহি পালোঁগৈ। সেইটো হ'ল আমাৰ যিটো ৰিপৰ্ট কাৰ্ড, ঠিক আছে, এই ৰিপৰ্ট কাৰ্ডটো আমি কেনেকৈ উলিয়াম, ইয়াত মানে লিখা হৈছে। আপোনালোকে যদিহে এতিয়া ইয়াত যিটো পইণ্টত লিখা হৈছে যদিহে ভালদৰে চাইছে, আপোনালোকে গম পাব এই যিটো 1 নম্বৰ সেইটো ইমান দৰকাৰ নহয়, 2 নম্বৰো দৰকাৰ নহয়, কিন্তু 3 নম্বৰটো সেইটো আপোনালোকে জনাটো দৰকাৰ। যিটো ক্লাছ 5 আৰু ক্লাছ 8 এই দুটা ক্লাছৰ বাবে আপোনালোকৰ যিটো পৰীক্ষাত বা মূল্যায়নত যিটো চিলেবাছ দিয়া হ'ব, এই চিলেবাছটো গোটেই বছৰৰ মানে প্ৰথম চেপ্টাৰৰ পৰা, ঠিক আছে, ফাৰ্ষ্ট চেপ্টাৰৰ পৰা ধৰি আপোনালোকে শেষৰ চেপ্টাৰলৈকে আপোনালোকে সেইটো কভাৰ কৰিব লাগিব নে। গতিকে তাৰ পৰা আপোনালোকে পৰীক্ষাত বা মূল্যায়নত যিটো প্ৰশ্ন, এই প্ৰশ্নটো কাটিব লাগিব। গতিকে এইটোতো সকলোৱে জানিব লাগিব। তাৰপিছত যদি আপোনালোকে যদিহে সেই যিটো হেৰি এই যিটো বাকচ এই বাকচত যদি চাইছে, আপোনালোকে গম পাব কি ধৰণে ৰিপৰ্ট কাৰ্ডটো বনাব লাগিব। এইটো চাওক, FA1 মানে প্ৰথম সাময়িক পৰীক্ষাৰ ল'ৰা ছোৱালীবিলাকে যি নম্বৰ পাইছে, সেই নম্বৰৰ কি কৰিব লাগিব, 10% ল'ব লাগিব। যদিহে আপোনালোকে পাৰ্চেণ্টৰ যদিহে নম্বৰটো ৰিপৰ্ট কাৰ্ডত যদি মেনশ্যন কৰে, তেতিয়াহ'লে সিহঁতৰ পাৰ্চেণ্টটো উলিয়াব লাগিব। মানে FA1 মানে প্ৰথম সাময়িক পৰীক্ষাৰ যিটো পাৰ্চেণ্ট, এই পাৰ্চেণ্টৰ পৰা 10% আপোনালোকে মানে আনিব লাগিব। তাৰপিছত
ধৰি লওক এই যিটো প্ৰথম সাময়িক পৰীক্ষাত কোনোবা এজন ল'ৰা বা ছোৱালীয়ে ঠিক আছে শিক্ষাৰ্থীয়ে ধৰি লওক 50% পালে ঠিক আছে এই 50%ৰ আপোনালোকে কি কৰিব লাগিব 10% মানে আপোনালোকে মানে উলিয়াই পিনি হেৰি কৰিব লাগিব মানে যোগ কৰিব লাগিব ঠিক আছে ধৰি লওক এই 50%ৰ পৰা 10% উলিয়াই পিনি আপোনালোকে কিমান পালে ধৰি লওক 40 পালে যেনিবা ধৰি লওক 40 পালে 40% পালে ধৰি লওক ঠিক আছে তাৰপিছত এইটো SA1ৰ পৰা আপোনালোকে কিবা এটা পালে ধৰি লওক 20% পালে ধৰি লওক তাৰপিছত এইটো FA2ৰ পৰা কিমান পালে 10% উলিয়াই পিনি আপোনালোকে কিমান পালে ধৰি লওক 10% আনিলে যেনিবা সিহঁতে ধৰি লওক মই এটা এক্সাম্পল দিছোঁ দেই আপোনালোকে বুজিবৰ কাৰণে তাৰপিছত আকৌ এই যিটো SA2 মানে এতিয়া যিটো হ'বলৈ গৈ আছে মানে যিটো শেষৰ পৰীক্ষা যিটো চতুৰ্থ সাময়িক পৰীক্ষা বুলি কোৱা হয় কিন্তু ক্লাছ 5 আৰু ক্লাছ 8ৰ বাবে সেইটো এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হ'ব সেইটো জনাটো দৰকাৰ সিহঁতৰ সেই পৰীক্ষাৰ ভিত্তিত সিহঁতে যিটো নম্বৰ পাইছে সেই নম্বৰটো আপোনালোকে হেৰি কৰিব মানে পাৰ্চেণ্টত ওলাব এইটো পাৰ্চেণ্টৰ পৰা আকৌ 35% উলিয়াব গতিকে 35% পৰা ধৰি লওক আপোনালোকে 20% মানে পালে 35% উলিয়াই পিনি সেইটো যোগ কৰিব গোটেইটো যোগ কৰিব আৰু লগতে এতিয়া যিহেতু গুণোৎসৱৰ হেৰিটো পোৱা নাই এতিয়ালৈকে মানে ৰিজাল্ট পোৱা নাই এই গুণোৎসৱৰ পাৰ্চেণ্টৰ পৰা মানে এজন ল'ৰা বা ছোৱালীয়ে যিমান পাৰ্চেণ্ট পালে এই গুণোৎসৱত এই পাৰ্চেণ্টৰ পৰা 10% উলিয়াই পিনি আপোনালোকে গোটেইটো আপোনালোকে এই গোটেইটো যোগ কৰিব মানে এই যোগ কৰিহে আপোনালোকে ৰিপৰ্ট কাৰ্ডটো বনাব লাগিব কথাটো সেইটোৱেই তাৰপিছত আমি যদি অলপমান তললৈ যাওঁ আপোনালোকে কিছুমান কথাটো গম পাব এইটো চাওক আপোনালোকে যদিহে এই যিটো হেৰি এইটো পইণ্ট যদি আপোনালোকে চায় মানে ইয়াত কৈছে কোনোবা শিক্ষাৰ্থীয়ে যদিহে এইটো FA1 SA2 FA2 আৰু SA2 নহয় জানো এই যিটো মূল্যায়ন আমি যদি অসমীয়া যদি কওঁ প্ৰথম সাময়িক মূল্যায়ন দ্বিতীয় সাময়িক মূল্যায়ন তৃতীয় সাময়িক মূল্যায়ন আৰু চতুৰ্থ সাময়িক মূল্যায়ন এই চাৰিটা মূল্যায়নৰ মাজৰ পৰা যিকোনো এটা যদিহে পৰীক্ষাত যদিহে বা মূল্যায়ন যদি সিহঁতে নবহে কোনোবা এজন তেতিয়াহ'লে সিহঁতক আপোনালোকে প্ৰমোট কৰিবই নোৱাৰিব মানে কথাটো সেইটো দেই মানে প্ৰমোট কৰিবই নোৱাৰিব আৰু সেই কথাটো আপোনালোকে পেৰেণ্টক বা গাৰ্জেনক আপোনালোকে জনাব লাগিব কথাটো সেইটো কিন্তু সেই যদিহে সকলোৱে এই যিটো গোটেই পৰীক্ষা বা মূল্যায়নত যদি সিহঁতে বহিছে বা লিখিছে আৰু যদিহে বেয়া হয় পৰীক্ষাটো বা মূল্যায়নটো তেতিয়াহে আপোনালোকে মানে এটা হেৰি মই অথনি যিটো আপোনালোকক জনালোঁ সেই পদ্ধতিত আপোনালোকে মানে ৰিমূল্যায়ন কৰিব পাৰিব আৰু সেইটো আৰু তলত যদি আমি যাওঁ সেইটো কথাটো আমি জানিবলৈ পাম আৰু এটা কথাটো চাওক এই যিটো ক্লাছ 5 আৰু ক্লাছ 8 এই দুটা মানে শ্ৰেণীৰ বাবে এটা বহুতো গুৰুত্বপূৰ্ণ কথাটো সেইটো হ'ল যে মানে সিহঁতে যিটো মূল্যায়ন এই চাৰিটা মূল্যায়নত অকল পাছিং মাৰ্ক পালে নহ'ব মানে ইয়াত লিখা মতে এইটো আপোনালোকে যদি সেই ভালকৈ যদি চাইছে গম পালে চাগে সিহঁতে এটলিষ্ট 50% পাব লাগিব মানে ঠিক আছে বা 45 হ'লেও হ'ব ঠিক আছে 45 বা 50 মানে তাৰ তলত হ'লে কিন্তু সিহঁতক মানে পাছ কৰাব নোৱাৰিব কিন্তু সেইটো অকল ক্লাছ 5 আৰু ক্লাছ 8ৰ কাৰণে এইটো জনাটো দৰকাৰ এইটো মনত ৰাখিব আৰু যদিহে আমি অলপমান তললৈ যাওঁ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আপোনালোকে গম পাব এইটো চাওক ছাপ্লিমেণ্টাৰী বা টিচিং ঠিক আছে মানে যিটো কোনোবা যদিহে পৰীক্ষাত বা মূল্যায়ন যদিহে ভাল ফলাফল দেখুৱাব পৰা নাই বা ফেইল কৰিলে এই ক্ষেত্ৰত মানে কি কৰিব লাগে মই অথনি যিটো ক'লোঁ সেইবোৰে মানে ইয়াত লিখা আছে আৰু অলপমান যদি তললৈ যাওঁ সেইটো মানে আকৌ ইয়াকে আপোনালোকে গম পাব এইটো চাওক ইয়াত লিখা আছে পেজ 65ত লিখা আছে বুলি কৈছে এই সন্দৰ্ভত 65ত যাওঁ এতিয়া ক'ত 65 পেজ এইটো 67 65 to এইটোৱে আছিলে এইটো চাওক ইয়াত এইটো চাওক এইটোৱে 65 হয় মানে ইয়াতে লিখা আছে মানে কি ধৰণে সিহঁতক যদিহে ৰাখিব বিচাৰে কি ধৰণে ৰাখিব লাগিব আৰু যদিহে সিহঁতক প্ৰমোট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পদ্ধতিটো কি গোটেইটো মানে ইয়াতে লিখা আছে মই এইটো আপোনালোকক জনাই দিলোঁ আৰু 67টো ইয়াত লিখা আছে এইটো চাওক আপোনালোকে যদি ভালকৈ পঢ়ে এইটো গম পাব আৰু পঢ়িবলগীয়া ইয়াত একো নাই ক'বলৈ গ'লে কাৰণ মই আপোনালোকক গোটেই কথাটো মানে জনাই দিলোঁৱেই গতিকে আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে এটলিষ্ট মানে এই হেৰিৰ বিষয়ে
মূল্যায়নৰ বিষয়ে আৰু লগতে ৰিপৰ্ট কাৰ্ড বনোৱাৰ বিষয়ে কিছুমান কথাটো বা অলপ হ'লেও মানে ইনফৰ্মেশ্যন পালে বুলি মই আশা কৰোঁ। আৰু যিটো মই এতিয়া দেখুৱাই আছোঁ সেইটো এক কথাকৈ ইয়াত লিখা হৈছে। এইটো চাওক, হোল্ডিং বেক অফ দ্য চাইল্ড মানে কি ধৰণে মানে হোল্ড কৰিব পাৰি এইটো চাওক। দেয়াৰ শ্বেল বি এনুৱেল এক্সামিনেশ্যন ইন ক্লাছ 5। ঠিক আছে, এইটো চাওক, মই অথনি ক'লোৱেই ক্লাছ 5ৰ যিটো পৰীক্ষা এইটো বা মূল্যায়নটো এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হ'ব, আৰু ক্লাছ 8ৰটো এই দুটাটো মানে এনুৱেল এক্সামিনেশ্যন বুলি কোৱা হ'ব বুলি কৈছে। চাওক, ইফ এনি চাইল্ড ফেইলছ ইন দ্য এক্সামিনেশ্যন হেল্ড, এইটো চাওক, মই অথনি ক'লোৱেই, গতিকে মই এতিয়া এইটো দুবাৰ তিনিবাৰ কৈ নাযাওঁ, আপোনালোকে গম পাব। এইটো চাওক, এইটো ডিটো যদি চাই এইটো ভালদৰে চালে ভাল হয়। দ্য এক্সামিনেশ্যন শ্বেল বি হেল্ড উইদিন 2 months ইন দ্য ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট। ঠিক আছে, যিটো এনুৱেল এক্সামিনেশ্যন কৰা হ'ব, পতা হ'ব, এই এনুৱেল এক্সামিনেশ্যনৰ পিছত সিহঁতক মানে 2 মাহ দিয়া হ'ব। মানে এনুৱেল সিহঁতক ৰি এক্সাম মানে পতা সময়লৈকে 2 মাহ পাব সিহঁতে, মানে 2 মাহ সিহঁতে পঢ়িবলৈ পাব। এই 2 মাহৰ পিছত সিহঁতক আকৌ মানে ৰি এক্সাম কৰা হ'ব। তাৰপিছতহে যদিহে সিহঁতে ভাল মানে ফলাফল দেখুৱাব নোৱাৰে, সেই মানে তেতিয়াহে সিহঁতক আপোনালোকে আকৌ মানে ক্লাছ 5তে বা ক্লাছ 8তে ৰাখিব লাগিব। আৰু যদিহে ভাল ফলাফল দেখুৱাই বা পাছিং মাৰ্ক যদি লৈ আনে 45 এটলিষ্ট, ঠিক আছে, এটলিষ্ট 45 বা 50, তেতিয়া মানে সিহঁতক আপোনালোকে মানে পাছ কৰাব পাৰিব। এই কথাটো মানে ইয়াত কৈছে। ঠিক আছে, গতিকে মনত ৰাখিব এইবোৰ কথাটো। 45 নহ'লে 50 যিকোনো এটা মানে, বা 50 নহ'লেও 45 মানে সিহঁতে যদিহে পায়, ঠিক আছে, 50 পালেও মানে সিহঁতক আপোনালোকে মানে পাছ কৰাব পাৰিব। গতিকে এই কথাটো সকলোৱে শিক্ষক হিচাপে জনাটো দৰকাৰ বাবে এই যিটো ভিডিঅ'টো সৰুকৈ মই বনালোঁ, আশা কৰোঁ সকলোৰ বাবে এইটো মানে উপকৃত হ'ব। মানে এইটো ভিডিঅ'টো চাই বুলি আশা কৰি এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।